এজনৰ ঠেং ভাঙি দিম বুলিও কৈছে। উম, এনেধৰণৰ কথাবিলাক যে কয় ঠেং ভাঙি দিম, এতিয়াতো আমি সাধাৰণতে জীৱ জন্তুৰে ঠেং থাকে বুলি ভাবোঁ। নাই কি আমি উদ্দেশ্য তেওঁলোকক লৈ জন্তু আপুনি বুলিয়ে এনে ভাবোঁ। কথাবিলাক কয়? নাই যেতিয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ, আহোমৰ ৰাজধানী শিৱসাগৰৰ বিষয়ে কোনোবাই মন্তব্য প্ৰকাশ কৰিব, উম, তাকো কোনোবা ঘটিৰাম বাতিৰাম মানুহে, উম, গতিকে তেওঁকতো তেনেকেই ক'ব লাগিব। উম, শিৱসাগৰখনক সলনি কৰিব লগা হ'লে আমিবোৰ আছোঁ নহয়, মানুহ চব আছে। উম, তাতে বহুত মানুহ আছে শিৱসাগৰ কেনেকৈ সৌন্দৰ্য বৰ্ধন কৰিব, শিৱসাগৰ কেনেকৈ ৰাখিব। উম, তাতে আমাৰ অসমীয়া মানুহখিনি জীয়াই আছে। উম, তেওঁলোক ধুনীয়াকৈ জীয়াই আছে, তেওঁলোকে জাতিৰ কাৰণে অৱদান আছে। উম, শিৱসাগৰৰ নিচিনা এখন ঐতিহ্যমণ্ডিত ঠাইক উম, কোনোবা যেতিয়া মানুহে আৰু চেঞ্জ কৰিম বুলি ক'ব, তাকো উম, যাৰ সমাজৰ প্ৰতি, অসমীয়া জাতিটোৰ প্ৰতি একো উম। অৰিহণা নাই, তেনেকুৱা মানুহৰ কথা আমি তেনেকেই কওঁ। আপোনাৰ আপত্তি ক'ত তাত? সেইটো এতিয়া আপত্তি নহয়, এইবিলাক হাতে কামে চলিব তেনেকৈ হ'লে। উম, ইয়াত আপত্তি বুলি প্ৰশ্নই নাই। ইয়াত আপত্তি বিপত্তি এইবিলাক প্ৰশ্নবোধক নাই। উম, সেইবিলাক কৰিবলৈ দিয়া নহ'ব অসমত, কিয় দিম? অ, আমি জীয়াই থকালৈকে এইবিলাক নহ'ব নহয়। হ'লে দেখোন আমি চিধা লগাই দিওঁ। উম, বাধ্য হৈ গ'ল নহয়। উম, ৰাজনীতিৰ দলত আহি দুদিন পিছত গুচি যাব লগা হ'ল। গতিকে অসমীয়াৰ যিটো পাৱাৰ, উম, যদিও আৱেগিক জাতি, কিন্তু ক'ৰবাত কিন্তু আছে 17 বাৰ 18 বাৰকৈ মোগলক পৰাস্ত কৰা জাতি হয় উম। অসমীয়া।